afternoon, students. Welcome to my study time. আজি আলোচনা কৰিম trigonometry chapter 8.2 3 number 1 questions. যদি 10a plus b is equal to 3 আৰু 10a minus b is equal to 1/3 এদিয়া আছে 0 less than a plus b less than 90 আৰু a greater than b তেন্তে a আৰু b মানে ইয়াতে এনেকুৱা অংকবিলাক দিয়া থাকে এইবিলাক বস্তু চাই লাভ নাই অটোমেটিকেলি এয়া আহি যাব কেলকুলেশ্যন কৰিলে কণ্ডিশ্যনছ দিয়া থাকে এইবিলাক ইমান ডিপেণ্ড কৰি লাভ নাই কৰাৰ পিছত আমি এনেই গম পাই যাম এইটো ডাঙৰে সৰু কৈছে ই আৰু বিটোতকৈ ইটো সৰু বুলি বা বিটো ডাঙৰ বুলি কৈছোঁ যিহেতু আমি এনেও কণ্ডিশ্যনছ আমি পাই যাম যিহেতু ৰিলেশ্যন দিয়া হৈ আছে সিহঁতৰ ৰিলেশ্যন আমি ইয়াত অংকটো ঠিকমতে কৰিবলৈ আমি ইমান চিন্তা এইবিলাক খালি লাভ কেনেকৈ কৰিম এতিয়া অংকটো আছে 10a plus b equal to 3 মানটো কেতিয়া উঠিব 10 মানটো 10 থিটা যদি এইটো 10 থিটা হয় তেতিয়াহ'লে 10 মানটো কিমান ডিগ্ৰীত উঠিব 1060 ডিগ্ৰী 1060 ডিগ্ৰী 10 বোৰ পালো a plus b equal to 60 ডিগ্ৰী সমান পালো এৰৰে যদি চাওঁ a minus b equal to 1/3 এটা 10 মানটো কেতিয়া হ'ব 10 কিমান ডিগ্ৰীত 1/3 উঠিব তেতিয়া ভেলু কিন্তু আমি জানিবই লাগিব নহ'লে আমি কৰিব নোৱাৰিম কোনো কাৰণে 10 30 ডিগ্ৰী 10 গ'ল পালো a minus b equal to 30 ডিগ্ৰী ইকুৱেশ্যন 2 পালো ইকুৱেশ্যন 1 পালো a plus b equal to 60 ডিগ্ৰী a minus b equal to 30 ডিগ্ৰী 1 plus 2 implies a plus b plus a minus b equal to 60 plus 30 plus কৰিছোঁ আচলতে b কেঞ্চেল গ'ল twice a equal to 90 ডিগ্ৰী পালোঁ যদি twice a equal to 90 ডিগ্ৰী a equal to 90/2 equal to 45 ডিগ্ৰী এই মানটো পাই গ'লোঁ এই মানটো পোৱাৰ পিছত আমাৰ কাম কি আছে আমি যিকোনো এটা ইকুৱেশ্যনত একত বা দুই যিকোনো এটাত বহাই দিলে ইয়াৰ এনচাৰটো পাই যাম একৰ পৰা কি আছে 45 ডিগ্ৰী plus b equal to 60 ডিগ্ৰী therefore b equal to 60 ডিগ্ৰী minus 45 ডিগ্ৰী 50 ডিগ্ৰী এবার কি করব b equal to 45 ডিগ্রি b equal to 50 ডিগ্রি এতিয়া চাওঁ এইটো ডাঙৰ হ'লে এইটো 45 পালোঁ কিন্তু 15 পালোঁ আল্টিমেটলি কি পালোঁ এই গ্ৰেটাৰ দেন বি দিয়া হৈ আছে যিটো দিয়া আছিলে আমি এইবিলাকত বিশেষকৈ আমি চাব নালাগে কেলকুলেশ্যনছটো যদি আমি শুদ্ধকৈ কৰিব পাৰোঁ এনেই অট'মেটিকেলি আমাৰ আহি যাব থ্যাংক ইউ